মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3জন ব্যক্তি থাকিব আৰু এজন দুজন ব্যক্তি হয়তো থাকিব পাৰে, কিন্তু তাৰ বাহিৰে আৰু কোনো নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় লাহে লাহে সেই কথাখিনি ফলিয়ায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে কংগ্ৰেছত 3গৰাকী ব্যক্তি থাকিব, সেইকেইজনে থাকিব। বাকী মান সন্মান থকা স্বাভিমানী অসমক ভাল পোৱা ভাৰতক ভাল পোৱা কোনো মানুহে কংগ্ৰেছ নকৰিব। MLA সকলৰ তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি আস্থা নাছিলে। 58জন বিধায়কে আমি কৈছিলোঁ যে আমি তৰুণ গগৈ ডাঙৰীয়াক নিবিচাৰোঁ। 12জন তেখেতৰ লগত আছিলে। টোটেল 78জন বিধায়ক আছিলে সেইখিনি সময়ত। 58জনে কৈছিলোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিম বা তেখেতক মুখ্যমন্ত্ৰী দিব লাগে। তাৰ পাছতো অবৈধভাৱে অন্যায়ভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পদত বাহাল ৰাখিছিল। যুৱ কংগ্ৰেছ কৰিছিলোঁ, গতিকে আগৰে পৰা ভাল সম্পৰ্ক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। কিন্তু তেখেতলোক কংগ্ৰেছত থাকি গ'ল, আমি BJPত আহিলোঁ। আমাৰ লগত সম্পৰ্ক ডেফিনেটলি নাইকিয়া হ'ল, যিহেতু তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু BJP দলত জইন কৰাৰ সিদ্ধান্ত লৈছে। তেখেতক এবাৰ মাত দিবলৈ আহিলোঁ, বিশেষ একো নাই। একো তেনেকুৱা গুৰুত্বপূৰ্ণ বিষয় নাই। আবেলি মই কচুতলিলৈ যাম, গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে তাৰ কামখিনি কৰিবলৈ চাব যাব লাগে। সময় নাই কাৰণে এছেম্বলিৰ মাজতে আহিলোঁ। এতিয়া ডিবেট চলি আছে, স্পীচ চলি আছে। মোৰ এই মুহূৰ্তত একো নাছিলে, আকৌ গৈ পাই যাম। চাওক, এটা কথাটো কৰিবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ আৰু কোনোৱে নকৰিব। ভূপেন বৰা ডাঙৰীয়া এগৰাকী স্বাভিমানী অসমীয়া আছিল আৰু কংগ্ৰেছে বাৰে অসমীয়াক পদাঘাত কৰাৰ কাৰণে কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ এটা সম্প্ৰদায়ৰ প্ৰতি তুষ্টিকৰণ আছে। গতিকে তেওঁলোকে সেইসকল ব্যক্তিক কেতিয়াও কষ্ট দিবলৈ ভাবিবই নোৱাৰে। কষ্ট দিয়াটো দূৰৰ কথা, তেওঁলোকক লিগেল বা যিখিনি যুক্তিৰ খাতিৰত ক'বলগীয়া কথা সেইখিনিও ক'ব নোৱাৰে। তেনেকে কৰিয়ে কংগ্ৰেছটো নাইকিয়া হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3জন ব্যক্তি থাকিব আৰু এজন দুজন ব্যক্তি হয়তো থাকিব পাৰে, কিন্তু তাৰ বাহিৰে আৰু কোনো নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় লাহে লাহে সেই কথাখিনি ফলিয়ায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে কংগ্ৰেছত 3গৰাকী ব্যক্তি থাকিব, সেইকেইজনে থাকিব। বাকী মান সন্মান থকা স্বাভিমানী অসমক ভাল পোৱা ভাৰতক ভাল পোৱা কোনো মানুহে কংগ্ৰেছ নকৰিব। আৰু কংগ্ৰেছ পাৰ্টীয়ে অহা নিৰ্বাচনত ইয়াৰ প্ৰতিফলন দেখা পাব। চাওক, ইলেকশ্যনৰ সময়ত দেখা যাব। বিৰোধী নাই বুলি ক'লে অহংকাৰ কৰা হ'ব, কিন্তু যিসকল যোগ্য বিৰোধী, যিসকলে দলটোক ভাল পাইছিল, সেই ভালপোৱা ব্যক্তিসকলক দলটোৰ পৰা অন্যায়কৈ পঠিয়াই দিয়া হ'ল। ভূপেন বৰা ডাঙৰীয়াই কালি যিটো কথা কৈছিলে, মই বহুত দিন কৈছোঁ যে 58জন বিধায়ক আমি গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক লগ ধৰিছিলোঁ। আমাৰ তেতিয়া হোটেলখন কি আছিলে? ব্ৰহ্মপুত্ৰ হোটেল ন? ব্ৰহ্মপুত্ৰ হোটেল আছিলে, আমাৰ ব্ৰহ্মপুত্ৰ অশোক আছিলে। ব্ৰহ্মপুত্ৰ অশোক হোটেলত গৈ আমি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক 58জন বিধায়কে লগ কৰিছিলোঁ। মাত্ৰ 12জন বিধায়ক সেইখিনি সময়ত, মন্ত্ৰী আৰু বিধায়ক লৈ সেইখিনি সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ লগত আছিল। বাকী যিকেইজন আছিল নিউট্ৰেল আছিল। কোন হওক আমাৰ কথা নাই, কিন্তু তৰুণ গগৈ ডাঙৰীয়া চেঞ্জ হ'ব লাগে বুলি তেখেতলোকে কৈছিল। তাৰ পাছতো কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অন্যায়ভাৱে বুলি কিয় কৈছোঁ যে গণতন্ত্ৰ নাছিলে। দলত কি হয়, CLPত যিজন লিডাৰ, যোন MLA, যিজন লিডাৰ, MLA সকলে যাক লিডাৰ বনাই তেওঁহে মুখ্যমন্ত্ৰী হ'ব পাৰিব। MLA সকলৰ তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি আস্থা নাছিলে। 58জন বিধায়কে আমি কৈছিলোঁ যে আমি তৰুণ গগৈ ডাঙৰীয়াক নিবিচাৰোঁ। 12জন তেখেতৰ লগত আছিলে। টোটেল 78জন বিধায়ক আছিলে সেইখিনি সময়ত। 58জনে কৈছিলোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিম বা তেখেতক মুখ্যমন্ত্ৰী দিব লাগে। 12জন তেখেতৰ লগত আছিলে, মানে কিমান হ'ল? 70। 8-9জনে বাকী কেইজনে কৈছিলে, বাকী 8-9জনে কৈছিলে যে কোন হয় হওক, কিন্তু তৰুণ গগৈ ডাঙৰীয়া আৰু হ'ব নালাগে।
তাৰ পাছতো অবৈধভাৱে অন্যায়ভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পদত বাহাল ৰাখিছিল। গতিকে কংগ্ৰেছ দলত এনেকুৱা হয়, কংগ্ৰেছ দলত অন্যায়ভাৱে কামবিলাক হয়, বিধায়কক গুৰুত্ব দিয়া নহয়, সদস্যসকলক গুৰুত্ব দিয়া নহয়, আৰু অসমীয়াক গুৰুত্ব দিয়া নহয়, অসমীয়াক গুৰুত্ব দিয়া নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী নাপাতিবলৈ জমিয়তৰ নেতাসকলে গৈ সোনিয়া গান্ধীক, ৰাহুল গান্ধীক দাবী জনাইছিল। আছাদ মাদানী তেওঁলোকৰ কাৰণেই ৰাহুল গান্ধী ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক অঁতৰোৱাৰ সিদ্ধান্ত ল'ব পৰা নাছিলে। গতিকে এই কথাবিলাক আমি সদায় কৈ আছিলোঁ। কালি ভূপেন বৰা ডাঙৰীয়াই ক'লে, মানে কথাবিলাকৰ ক'ৰবাত নহয় ক'ৰবাত সত্যতা আছে, আৰু ওলাই আহিব, আৰু ডাঙৰ ডাঙৰ ব্যক্তি ওলাই আহিব, আৰু অসমক ভাল পোৱা ব্যক্তি ওলাই আহিব। তেখেতলোকেও বহুত আনটোল্ড ষ্টৰী আপোনালোকৰ আগত ক'ব, অসমৰ ৰাইজক ক'ব। ডেফিনেটলি কংগ্ৰেছটো মেয়াৰে দল, আৰু কংগ্ৰেছত MLA কেইজন আছে। আজি যদি মই আপোনালোকক কওঁ, যোৱাবাৰ যিকেইজন MLA আছিল তাৰে 3জন MLAক বাদ দি যিকেইজন অসমীয়া বা হিন্দু MLA আছিল, বাকী কেইজন মেয়াৰ ভোটত জিকিছিল। 3জনক বাদ দিয়ক আপোনালোকে, 3জন জিকিছিলে, ভাস্কৰ বৰুৱা, সুশান্ত বৰগোহাঁই, 4জন, আৰু ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া। এই 4জনক বাদ দি যিকেইজন হিন্দু জিকিছিল তেওঁলোকো মেয়াৰ ভোটত জিকিছিল, আৰু বাকীসকলতো মেয়াৰে MLA। গতিকে কংগ্ৰেছ ফুল্লি টোটেলি মেয়াৰ দল।